কথাতে কয় নহয়, কৰ্তব্যৰ দায়িত্বই হেনো মানুহক ক'ব নিদিয়ে। ঠিক তেনেকৈ মোকো শুব নিদিয়া কৰ্তব্যলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ওলাইছোঁ নাইট ডিউটিলৈ। লগত আছে এয়া পৰিবা, দুইজনীৰে নাইট ডিউটি। চাওকচোন বাৰু, সকলোৱে ৰাতি হ'লে জিৰণি লয় আৰু আমাৰ জীৱন। আহি পাই গ'লোঁ মঙলদৈ চিভিল হস্পিটেল আৰু আহি দুইজনীয়ে কামত ধৰিছোঁ। এফালৰ পৰা কি পেচেণ্টে কি ট্ৰিটমেণ্ট পায় তাকে চাই গৈছোঁ আৰু দুইজনীয়ে কামত ধৰিলোঁ। কাম কৰি ভাগৰ লাগি গৈছে আৰু 11টা বাজিলে দুইজনীয়ে পেটে মাতিবলৈ ধৰিলে। দুইজনীয়ে কিবাকিবি বনাই আনিছিলোঁ, তাকে খাবলৈ ৰেডি কৰিছোঁ আৰু মই কিবাকিবি বনাই আনিছিলোঁ, তাৰে ৰিয়েকশ্যন দিছে চাওকচোন তাই। আৰু এয়া ৰাতিৰ পৰিৱেশ ইমান শান্ত হৈ আছে, দেখি কিবা ভাল লাগিছে। আৰু আহি গ'ল আমাৰ এয়া চিজাৰিয়ান পেচেণ্ট। এফালৰ পৰা দুইজনীয়ে ট্ৰিটমেণ্ট দি গৈছোঁ আৰু এনেকৈয়ে ৰাতি 2টা বাজি গ'ল। আৰু চাওকচোন এটেণ্ডেঞ্চবোৰৰ দশা। যেনেকৈ আমাৰ নাইট ডিউটিত কষ্ট হয়, তেনেকৈ এটেণ্ডেঞ্চবোৰৰো খুবেই কষ্ট হয় বেমাৰীৰ লগত থাকি। আৰু এনেকৈ কাম কৰোঁতে চাওঁচোন, এয়া ৰাতি 3:20 হৈ গ'ল আৰু আমাৰ কাম শেষেই হোৱা নাই। ৰাতিটো পেচেণ্ট আহি আছে আৰু আমি ট্ৰিটমেণ্ট দিছোঁ, ভাগৰি গৈছোঁ আৰু এনেকৈয়ে ৰাতিপুৱাই গৈছে। এয়া ৰাতিপুৱাৰ দৃশ্য। আৰু ৰাতিপুৱা আমি প্ৰথমতে কি বেমাৰে কি ট্ৰিটমেণ্ট পায় তাকে এফালৰ পৰা দিলোঁ আৰু লিখা মেলা কাম কৰি নাইট ডিউটি শেষ কৰি ৰুমলৈ ওলাই আহিছোঁ দুইজনীয়ে। আৰু আহি ৰুমত ফ্ৰেছ হৈ অকণমান বৰা চাউলৰ জলপান আৰু লগত বেঙেনা আৰু কণী ভাজি খাবলৈ ৰেডি কৰিছোঁ। কাৰ বাৰু প্ৰিয় এইটো জনাবচোন। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ